Wakatuli Ramongan Jindabat, Hidup Maju Jindabat, BJP Jindabat. বিশেষকৈ ক'বলগীয়া নাই আমাৰ চকুতে আছে আৰু ধনশিৰি সমষ্টি বিশেষকৈ আগত মই এমএলচি ইলেকশ্যনত এইখিনি লগে আহিব পৰা নাছিলোঁ 8 দিন মাত্ৰ মই 8 দিন ভালকৈ কেম্পিং কৰিবলৈ সময় পাইছিলোঁ হেমাৰী গাঁও আগত এই হেৰিটো মেইন ৰহাং গাঁও ওচৰত আহিছিলোঁ তাতে কেম্পিং পাতিছিলোঁ তাৰপিছত মই আজি প্ৰথমবাৰ আহিছোঁ সঞ্জয় কিলি Ojit Inghi Longri Tiso Angtong De Mongol Singh De Jiten De Sarkira Inghi যোগদান কাৰ্যসূচীটো প্ৰথম দ্বিতীয় আৰু আজিটো তৃতীয় ফাৰ্ষ্ট আৰু ছেকেণ্ডৰ জইনিঙৰ প্ৰায় 5000কৈ অধিক APSLC বেকো APSLC আৰু কংগ্ৰেছ আৰু এজেসি যোগদান কৰিছে আজিও 500কৈ অধিক পৰিয়ালে ইয়াতো খালি আমাৰ বিজেপি পৰিয়াল অলপ কম আছে কিন্তু ইয়াৰ আজি যোগদানৰ পৰিয়ালবিলাক আহিছে 500কৈ অধিক বেকো APSLC আৰু সভানেত্ৰী সম্পাদিকা আৰু সম্পাদক সদস্যবিলাক কমিটিবিলাক গোটেইখিনি ইয়াত আজি যোগদান কৰিছে লগতে এজেচিও ইয়াত আছে এই গোটেইখিনি আজি মিলি 500কৈ অধিক 500কৈ পৰিয়ালৰ অধিক আজি APSLC আৰু এজেচিৰ পৰা আজি ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছে গতিকে বেলেগ কাৰ্যসূচী নাই ইয়াৰ মানুহে বহুত দিন পৰা ইয়াত বসবাস কৰিছে ইয়াত DCRF টো দি ৰিজাৰ্ভ ফৰেষ্ট কৰিব লাগে ৰেভিনিউ লেণ্ড কৰিব লাগে এইটো আমি এজ পাৰ ফৰেষ্ট প্ৰটেকশ্যন এক্ট মতে ফৰেষ্ট প্ৰটেকশ্যন ৰাইট এক্ট মতে আমি সেইটো ৰেভিনিউ লেণ্ড কৰিবৰ কাৰণে মই আজি ঘোষণা কৰিছোঁ লগতে ইয়াত ৰাস্তাটো অৱস্থা বেয়া সেই ৰাস্তাটো এই বাৰিষা পাল হ'লে 2 মাহৰ পিছত বা 3 মাহৰ পিছত এই ৰাস্তাটো এটা ধুনীয়া ৰাস্তা পেৱাৰ ব্লক ৰাস্তা নহ'লে ব্লেক টপিং ৰাস্তা এইটো হ'ব পেৱাৰ ব্লক নহ'লে ইয়াত ব্লেক টপিং আৰু 3 নম্বৰটো ইয়াৰ ওপেন স্পেচ লাগে বুলি এই ওপেন স্পেচটো মই ঘোষণা কৰিছোঁ এইটো ওপেন স্পেচ আজি হৈ যাব 4 নম্বৰ তেওঁলোকে আপত্তি কৰিছে ইয়াত অংগনবাদী চেণ্টাৰ লাগে বুলি কৈছে এই অংগনবাদী চেণ্টাৰো মই ইয়াত দিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ গতিকে আজি ইয়াত বেলেগ নাই বিশেষকৈ APSLC দলবিলাকত যোগদান কৰিছে ইয়াৰ পিছত নেক্সট এতিয়া এই সমষ্টিটো তিনিবাৰ হৈছে কাৰ্যসূচী যোগদান কাৰ্যসূচী নেক্সটটো আপুনি একক কৰকান্থি 3বাৰ হ'ব যোগদান কাৰ্যসূচী আৰু আমৰেং কনষ্টেঞ্চ এইটো মাহতে আমৰেং কনষ্টেঞ্চি প্ৰায় 5000কৈ অধিক তলৰ চাইডত বিশেষকৈ কংগ্ৰেছ আৰু APSLC আৰু তাত কাৰ্বি আৰু বিহাৰীয়ে যোগদান কৰিব তাত প্ৰায় 5000কৈ অধিক আমৰেং কনষ্টেঞ্চি যোগদান কৰিব 3বাৰ যোগদান কাৰ্যসূচী হ'লে আৰু এবাৰ পৰা 4বাৰ হ'ব আমৰেং কনষ্টেঞ্চি এনে ধৰণৰ হামৰেন সমষ্টিত মহৰসিং টিমুং ডাঙৰীয়াই প্ৰত্যেক লোকেল কমিটি এৰিয়া যোগদান কৰি আহিছে মই 2টামান জায়গাত মই যোগদান কৰি কাৰ্যসূচীটো মই অংশগ্ৰহণ কৰিছোঁ এবাৰ আকৌ হামৰেন সমষ্টিটো এইটো মাহতে প্ৰায় 1000কৈ অধিক মানুহে পৰিয়ালে এটা যোগদান কাৰ্যসূচী হ'ব বিজেপি দলক শক্তিশালী কৰি গৈছে বিজেপি মানে ৰাইজে ওলাই আহিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাল পায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইটো দুখীয়া সীমা ৰেখাৰে পৰিয়ালবিলাকৰ অৰুণোদয় স্কিমৰ আঁচনি দিয়াৰ পৰা আৰম্ভ কৰি বিনামূলীয়া ৰেচন কাৰ্ডত 3 মাহত একেলগে বাৰিষা দিনত এইটো 3 মাহৰ কাৰণে চাউল বিনামূলীয়া দিয়া হৈছে যিটো নেকি সেল্ফ হেল্প গ্ৰুপবিলাকৰ কাৰণে এজন সদস্য 10000 কৰি 10 জন থাকিলে 1 লাখ টকা এইটো দিয়া আঁচনিৰ পৰা আৰম্ভ কৰি বিনামূলীয়া চাইকেল বিতৰণ কৰা বিনামূলীয়া স্কুটি বিতৰণ কৰা বিনামূলীয়া ইউনিফৰ্ম বিতৰণ কৰা বিনামূলীয়া বুকছ দিয়া মেট্ৰিক পাছ কৰাৰ পিছত তেওঁলোকৰ 1000 তেওঁলোকৰ একাউণ্টত সোমাব হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত তেওঁলোকৰ একাউণ্টত 2000 সোমাব BA পাছ কৰাৰ পিছত গ্ৰেজুৱেট পাছ কৰাৰ পিছত তেওঁলোকৰ
50,000 টকা একালীন হাইজক তেওঁলোকৰ চাকৰি নোপোৱা যিটো গ্যাৰাণ্টি এবছৰৰ কাৰণে বা ইউনিভাৰ্চিটিৰ যেতিয়া এডমিশ্যন ল'বৰ কাৰণে তেওঁলোকৰ কাৰণে 50,000 টকা দিম বুলি তেখেতে ঘোষণা কৰিছে সেই গোটেইখিনি মানুহে গম পায় আৰু কাৰ্বি আংলংটো আপোনালোকে জানে ইয়াৰ স্থায়ী শান্তি হৈছে কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত হোৱা সেইটো কাৰণে ৰাইজে ভাল পাইছে ওলাই আহিছে